हेलो बंधुসকল যত ভিডিওত আমি কথা পাতিছিলো এমএফ চেণ্টেলৰ মাধ্যমত আপুনি কেনেকৈ ট্ৰানজেকচন কৰিব পাৰে বা ইনভেষ্টমেন্ট কৰিব পাৰে আজিৰ এই ভিডিওটোত আমি কথা পাতিম যদি আপুনি এমএফ চেণ্টেলৰ মাধ্যমত কিবা এটা ট্ৰানজেকচন কৰিছে আৰু তাৰ ষ্টেটাসটো আপুনি জানিব বিচাৰিছে অনলাইন আপুনি কেনেকৈ চেক কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এমএফ চেণ্টেল যেটো মোবাইল এপ আছে তাত গুছি যাম তাৰ পাছত আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া এমএফ চেণ্টেল মোবাইল এপটো ওপেন কৰি লৈছো আৰু ইয়াত আমাৰ একাউণ্টত আমি লগইন হৈ যাম একাউণ্টত লগইন হোৱাৰ পিছত একাউণ্টৰ ড্যাশবোৰ্ড এনেকুৱা ধৰণে দেখা পোৱা যাব ওপৰত তিনটা লাইনৰ এটা অপচন পাম তাৰ ওপৰত ক্লিক কৰিম এতিয়া ট্ৰেক ষ্টেটাসৰ যেটো অপচন আছে তাৰ ওপৰত ক্লিক কৰি দিম ইয়াত দুটা অপচন পাম আমি সাৰ্ভিস ৰিকুৱেষ্ট আৰু কমাৰ্শিয়েল ট্ৰানজেকচনছ যেটো আমি ট্ৰানজেকচন কৰিছিলো মানে পইচা জমা কৰিবলৈ গৈছিলো অনলাইন এমএফ চেণ্টেলৰ মাধ্যমত আমাৰ যেটো মিউচুৱেল ফান্ড আছে তাতে সেইকাৰণে কমাৰ্শিয়েল ট্ৰানজেকচনৰ ওপৰত ক্লিক কৰিম কমাৰ্শিয়েল ট্ৰানজেকচনৰ ওপৰত ক্লিক কৰাৰ পাছতে আমি ইয়াত দুটা ট্ৰানজেকচন দেখা পাইছো প্ৰথমটোৰ পইচাটো কটাই আনিছিলে ৰিজেক্ট হৈ গ'লেটো ঠিক আছে দ্বিতীয়টোৰ পইচাটো কাটি গৈছিলে কিন্তু সেই সময়ত কমপ্লিট হোৱা নাছিলে এতিয়া ট্ৰানজেকচন ষ্টেটাস আমি চেক কৰিবৰ কাৰণে ইয়াত কিন্তু কমপ্লিটেড দেখুৱাই আছে ষ্টেটাসটো যদি আমি ডিটেইল ষ্টেটাস চেক কৰিব লাগে তেতিয়ালে ভিউ এটা বুটাম পাম হেটোৰ ওপৰত ক্লিক কৰি দিম ভিউটোৰ ওপৰত ক্লিক কৰাৰ পাছতে ইয়াত কোৱা হৈছে কোন তাৰিখে আপুনি ট্ৰানজেকচনটো কৰিছিলে হেতু দেখুৱা হৈছে ফলিও নম্বৰ কোনটো ফলিও নম্বৰত আপুনি পইচাটো ট্ৰান্সফাৰ কৰি আছিল হেতু ইয়াত দেখুৱা হৈছে আৰু ট্ৰানজেকচন কমপ্লিটেড ইউনিট এলটেড मतलब ষ্টেটাসত দেখুৱা হৈছে আপোনাৰ ট্ৰানজেকচনটো কমপ্লিট হৈ গৈছিল আৰু ইউনিটটো আপুনি পাইছে মানে আমাৰ যেটো মিউচুৱেল ফান্ড আছে হেতুত পইচাটো ইনভেস্ট হৈ গৈছে বন্ধুসকল এনেকৈ আপুনি যদি এমএফ চেণ্টেলৰ মাধ্যমত কোনোবা এটা ট্ৰানজেকচন কৰিছে বা মিউচুৱেল ফান্ডত পইচা জমা কৰিবলৈ চেষ্টা কৰিছে আৰু যদি তাৰ ষ্টেটাসটো আপুনি চেক কৰিব বিচাৰে তেতিয়ালে এনেকৈ কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এমএফ চেণ্টেলত গৈ ট্ৰানজেকচন ষ্টেটাস চেক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালে বন্ধুসকল নমস্কাৰ